ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ জীৱৰ যিটো মৌলিক একক বিজ্ঞানৰ তোমালোকৰ ৫ নম্বৰ চেপ্টাৰটো এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াৰ পৰাই বেছি মাৰ্কছ আহে তোমালোকৰ হাফ ইয়াৰলি এনুৱেল লগতে ইউনিট টেষ্টতো আহিব। চ' তোমালোকৰ লগত আলোচনা কৰিম যিহেতু তোমালোকৰ 45 মাৰ্কছ তোমালোকৰ MCQ থাকিব, VSA থাকিব আৰু ১ নম্বৰীয়া প্ৰশ্ন থাকিব। চ' মই তোমালোকৰ লগত আজি ১ নম্বৰীয়া প্ৰশ্নবিলাক আলোচনা কৰিম আৰু যিবিলাক তোমালোক কনচেপ্ট ৱাইজ ভিডিঅ' মই তোমালোকক হোৱাটছএপ গ্ৰুপ যিটো আছে অনলাইন ক্লাছত তোমালোকক জনাই দিম, তাত ক্লাছটো কৰিম, ঠিক আছে। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে কোষ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰে এনচাৰটো হৈছে ৰবাৰ্ট হুক। ২ নম্বৰ প্ৰশ্নটো হৈছে যে কিমান চনত কোষ আৱিষ্কাৰ কৰিছিল? ইয়াৰে উত্তৰটো হৈছে ১৬৬৫ খ্ৰীষ্টাব্দত। ৩ নম্বৰ প্ৰশ্নটো হৈছে কোষত কোষ কেন্দ্ৰৰ অৱস্থিতি তলৰ কোনজনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ হৈছে ৰবাৰ্ট ব্ৰাউনে আৱিষ্কাৰ কৰিছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ এককী জীৱ নহয়? ইয়াৰ যদি উত্তৰটো চাওঁ তেনেহ'লে মানুহ হ'ব, মানুহ বহুমুখী জীৱ। জীৱৰ মৌলিক একক কি? কোষ হৈছে জীৱৰ মৌলিক একক। তলৰ কোনটো প্ৰাণী কোষত পোৱা নাযায়? তলৰ কোনটো প্ৰাণী কোষত পোৱা নাযায়? ইয়াৰে হৈছে যিটো কোষবেৰ প্ৰাণী কোষত পোৱা নাযায়। উদ্ভিদ কোষত প্ৰধানকৈ গঠিত হৈছে, ইয়াৰে শুদ্ধ উত্তৰ বিটো হৈছে অৰ্থাৎ চেলুলোজ। ৮ নম্বৰ প্ৰশ্নটো হৈছে ডিএনএৰ সম্পূৰ্ণ নাম কি? ডিএনএৰ সম্পূৰ্ণ নাম হৈছে ডিঅক্সি ৰাইবো নিউক্লিক এচিড। ৯ নম্বৰ প্ৰশ্নটো হৈছে ডিএনএৰ কাৰ্যকৰী একক কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জিন। ১০ নম্বৰ প্ৰশ্নটো হৈছে ক্ৰমজম কিহৰ দ্বাৰা গঠিত? শুদ্ধ উত্তৰটো হৈছে ডিএনএ আৰু প্ৰটিনৰ দ্বাৰা। যিবিলাক জীৱৰ কেন্দ্ৰাৱৰণ থাকে তেনে জীৱক কি বোলা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সংকোষকেন্দ্ৰীয় জীৱ। ১২ নম্বৰটো হৈছে আটাইতকৈ ডাঙৰ কোষটো হৈছে, ইয়াৰে শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে উটপক্ষীৰ কণী হৈছে আটাইতকৈ ডাঙৰ কোষ। প্ৰাণী কোষৰ বাহিৰতম তৰপটোক কি বোলা হয়? উত্তৰ হৈছে কোষাৱৰণ। ১৪ নম্বৰ প্ৰশ্নটো যিবিলাক জীৱৰ কেন্দ্ৰাৱৰণ নাথাকে তেনে জীৱক বোলা হয়, ইয়াৰে উত্তৰটো হ'ব প্ৰকোষকেন্দ্ৰীয়। ভাইৰাছক কিয় জীৱ বুলি আখ্যা দিয়া নহয়? উত্তৰ হৈছে ভাইৰাছৰ কোনো আৱৰণি নথকাৰ বাবে। ১৬ নম্বৰ প্ৰশ্নটো হৈছে কোষৰ আত্মঘাতী মোনা বুলি কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লাইচোজমক। ১৭ নম্বৰ প্ৰশ্নটো হৈছে কোষীয় শক্তি ভঁৰাল কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে মাইটকণ্ড্ৰিয়াক। ১৮ নম্বৰ প্ৰশ্নটো হৈছে প্লাষ্টিড পোৱা যায়, ইয়াৰে উত্তৰটো হৈছে উদ্ভিদ কোষত। সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ অংশটো হৈছে, উত্তৰটো হৈছে হৰিতকণা। উদ্ভিদৰ কোষবেৰত চেলুলোজৰ কাম কি? ইয়াৰে উত্তৰ হৈছে চেলুলোজে উদ্ভিদ দেহক গাঠনিক শক্তি প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। কিবা অসুবিধা থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰিবা।